বন্ধু বান্ধৱী সকলোকে কৈছোঁ IOCLৰ ৰিক্ৰুইটমেণ্ট আহিছে 2025-ৰ 246 নন এক্সিকিউটিভ পোষ্ট আছে আণ্ডাৰ PWBD কেটেগৰীত। ঠিক আছে, আমি ডিটেইলছত চাম, ভিডিঅ'টোত শেষলৈকে জড়িত হৈ থাকিব। প্ৰথমতে দেখিছে IOCL ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ পৰা আহিছে। লাষ্ট ডেট আছে আপোনাৰ ফৰ্ম ফিল আপৰ 28 ফেব্ৰুৱাৰী 2025। ঠিক আছে, এতিয়াও কেইটামান দিন আছে যিহেতু আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান অইলৰ যোনটো এমপ্লয়মেণ্ট নটিফিকেশ্যন আহিছে 246 নন এক্সিকিউটিভ পোষ্টৰ PWBD কেটেগৰী, আৰু যিসকল ইণ্টাৰেষ্টেড আছে তেওঁলোকে অনলাইনত এপ্লাই কৰিব পাৰিব। প্ৰথমতে আছে জুনিয়ৰ অপাৰেটৰ, পোষ্ট আছে 215টা আৰু অসমৰ 10টা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে লাগিব ক্লাছ 10 পাছ আৰু 2 ইয়াৰ ITI কৰা, স্পেচিফাইড ITI ট্ৰেড চাৰ্টিফিকেট লাগিব, নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট ইছ্যুড বাই SCBT আৰু NCBT। ধৰি লওক ইয়াতে তলত দি দিছে ইলেক্ট্ৰনিক্স মেকানিক, ইনষ্ট্ৰুমেণ্ট মেকানিক, কেমিকেল প্লাণ্ট, ইলেক্ট্ৰিচিয়ান, এইকেইটাই লাগিব। আৰু ফিটাৰ আছে আপোনাৰ মেকানিক কাম অপাৰেটৰ, ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন চিষ্টেম, ৱায়াৰমেন আছে, আৰু মেকানিক ইণ্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰনিক্স আছে, ইনফৰমেশ্যন টেকন'লজি এণ্ড ESM আছে। ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব আপোনাৰ মিনিমাম এবছৰ ৰিলিভেণ্ট এক্সিকিউটিভ ট্ৰেইনিং ইন এ ফেক্টৰী নহ'লে মেনুফেকচাৰিং অৰ্গেনাইজেশ্যনত কাম কৰা হ'ব লাগিব 1 বছৰ এক্সপিৰিয়েঞ্চ হিচাপে, আৰু এপ্ৰেণ্টিছ ট্ৰেইনিং আণ্ডাৰ এপ্ৰেণ্টিছ এক্ট আফটাৰ 2 year regular course of ITI will be considered as experience subject to production of national apprentice certificate issued recognized by NCBT আৰু NCBT। ইয়াতে চাওক জুনিয়ৰ যিহেতু ছেকেণ্ড পোষ্টটো আপোনালোকে দেখিবলৈ পাইছে, কোৱালিফিকেশ্যনটো 12 পাছ লাগিব, মানে হায়াৰ ছেকেণ্ডেৰী আৰু 40% মাৰ্ক থাকিব লাগিব, মাৰ্কছ মানে 40% পাব লাগিব। এক্সপিৰিয়েঞ্চ নালাগে এইটোত। আৰু 3 নম্বৰতে জুনিয়ৰ বিজনেছ এছিষ্টেণ্ট, এইটো যিহেতু গ্ৰেড 3 আহে, 23টা পোষ্ট আছে আৰু গ্ৰেজুৱেট হ'ব লাগিব এইটো কোৱালিফিকেশ্যন, 45% মাৰ্কছ, এগ্ৰিগেট হ'ব লাগিব PWBD কেণ্ডিডেটছে, আৰু ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি উইথ বেচিক নলেজ অফ যেনেকৈ আপোনালোকে ধৰি লওক MS Word, Excel, পাৱাৰ পইণ্ট ইন ৰিলেক্সেশ্যন টাইপ, স্পীড লিমিট 20 words per minute বা এনেকৈ পেলাই দিয়া আছে আৰু এইটো। আৰু ৱৰ্কিং এক্সপিৰিয়েঞ্চটো 1 year পোষ্ট কোৱালিফিকেশ্যন ৱৰ্কিং এক্সপিৰিয়েঞ্চ এক্সক্লুডিং ট্ৰেইনিং ইন এ কমাৰ্চিয়েল এণ্টাৰপ্ৰাইজত কাম কৰা হ'ব লাগিব, মেনুফেকচাৰিং অৰ্গেনাইজেশ্যন নহ'লে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টত PSU CSU হ'লে হ'ব, এপ্ৰেণ্টিছ ট্ৰেইনিং হ'লেও হ'ব, অপশ্যন ট্ৰেড অফ একাউণ্টেণ্ট আণ্ডাৰ এপ্ৰেণ্টিছ এক্ট আফটাৰ regular graduation will be considered as experience subject to production of certificate of proficiency issued by Ministry of Education, Government of India। আৰু কেইটামান ক্ৰাইটেৰিয়া এটা আছে, এজ লিমিটটো মিনিমাম হ'ব লাগিব 18 বছৰ আৰু 26 বছৰ আনৰিজাৰ্ভ কেণ্ডিডেটছ। এজ ৰিলেক্সেশ্যন আছে, আপাৰ লিমিট ডিফাৰেণ্ট কেটেগৰী হিচাপত দিয়া আছে, SC ST সকলৰ 5 বছৰ, OBC NCL 3 বছৰ, PWBD আণ্ডাৰৰিজাৰ্ভ 10 বছৰ, OBC NCL 13 বছৰ আৰু SC ST 15 বছৰ। এপ্লিকেশ্যন ফিজটো কিমান লাগিব ইয়াতে দিয়া আছে, যিটো নন ৰিফাণ্ডেবল হয় আৰু GST কাটিব 300 টকা। বেংক চাৰ্জেছ অনলাইন পে'মেণ্টটোতো দিব লাগিব, এইটো মানে ST PW এষ্টাব্লিছমেণ্ট এইকেইটাসকলে পে'মেণ্টটো মানে এপ্লিকেশ্যন ফিজটো আৰু দিবই লাগিব। কেনেকৈ এপ্লাই কৰিব মই আপোনালোকক কৈ দিছোঁ। এপ্লাই অনলাইনে হ'ব, এপ্লিকেশ্যনটো অনলাইন হৈ আছে বৰ্তমান সময়ত, আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মটো আপুনি পাবলৈ কাৰণে এইটো অফিচিয়েল মানে যোনটো ৱেবছাইট দিছে তেওঁলোকে সেইটোত যাব লাগিব। মই আপোনালোকক দেখাম, তাতে গৈ ৰেজিষ্টাৰ কেনেকৈ কৰিব মই দেখাম আপোনালোকক। আৰু এডুকেশ্যনেল ডিটেইলছবিলাক ফিল আপ কৰিব লাগিব, আৰু ফিল আপ কৰাৰ পিছত পে'মেণ্টটো কৰিব লাগিব। পে'মেণ্ট কৰাৰ পিছত আপুনি এটা এপ্লিকেশ্যন ফৰ্মৰ প্ৰিণ্ট আউট উলিয়াই থ'ব। ঠিক আছে, গতিকে আমি নেক্সট যোনটো আছে এইটো নন এক্সিকিউটিভ ষ্টাৰ্টিং ডেটটো দেখিছে 3 ফেব্ৰুৱাৰীৰ পৰা হৈ আছে 2025, লাষ্ট ডেট আছে 28 ফেব্ৰুৱাৰী 2025।
যিহেতু এতিয়া কণ্টিনিউ হৈ আছে, বেছি দিন নাই বাৰু, তথাপিতো এতিয়া মই আপোনালোকক যোনটো অফিচিয়েল ৱেবছাইট হয় সেইটোত লৈ গৈছোঁ, দেখিবলৈ পাইছে ওপৰত হাইপাৰলিংকত এইটো আপোনালোকৰ আপোনালোকে দেখিব পাইছে ibpsonline.ibps.in এইটো আছে। ইয়াৰ পৰা চাই পেলাই আপোনালোকে হাইপাৰলিংকত পেষ্ট কৰি ল'ব, নহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। এইটো ৰিক্ৰুইটমেণ্টটো চাই লওক, ইয়াতে দিয়া আছে অল ইণ্ডিয়া অপেন ৰিক্ৰুইটমেণ্ট অফ এক্সপিৰিয়েঞ্চ পাৰ্চনেল ইজ নন এক্সিকিউটিভ কেটেগৰী স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ এজ হাৰ্ডি ফৰ পাৰ্চনছ এণ্ড বেঞ্চমাৰ্ক ডিচেবিলিটি এটা দিয়া আছে আৰু এইকেইটা চাব পাৰি ইভেণ্টকেইটা। আৰু ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন, ইয়াতে ক্লিক কৰিব লাগিব আপোনালোকে নতুনকৈ ৰেজিষ্টাৰ কৰিবৰ কাৰণে। ইয়াতে ক্লিক কৰাৰ পিছত যোনখন পেজ অ'পেন হ'ব আপোনালোকে এতিয়া দেখিবলৈ পাইছে এইখনতে আপোনালোকে প্ৰথমতে মানে বেছিক যোনবিলাক ডিটেইলছ আছে আপোনাৰ দিব লাগিব, আৰু চব মানে কি সঠিকভাৱে দিব যাতে ভুল নহয়। তাৰপিছত আপুনি এইটো ছেভ এণ্ড নেক্সট কৰিব লাগিব। ছেভ এণ্ড নেক্সট কৰি পেলাই আপোনাৰ নেক্সট যোনটো অপশ্যন দেখিবলৈ পাইছে ফটো ছিগনেচাৰ, তাৰপিছত ডিটেইলছত আপুনি এইটো দিব লাগিব ডকুমেণ্টছকেইটা। প্ৰিভিউ কৰি পেলাই চাই ল'ব, ভালকৈ চেক কৰিব, ভুলকৈ যদি আপলোড কৰে নহ'ব, ৰিজেক্ট হৈ যাব পাৰে, সেইটো কাৰণে চাই ল'ব। প্ৰিভিউ কৰি পেলাই আৰু আপলোড কৰাৰ সময়তো চাই ল'ব। তাৰপিছতে পে'মেণ্ট হ'ব, ধুনীয়াকৈ পে'মেণ্ট হৈ পেলাই আপোনালোকৰ যোনখন এপ্লিকেশ্যন ফৰ্মৰ সেইখন ওলাই যাব। গতিকে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ'লৈ